My YouTube channel আজি থাৰ্ড ডে য'ত আজি আমি চলাৰ ফিটিং কৰি আছোঁ তো আজি আমি গৈ আছোঁ আপোনাৰ খানাপাৰা য'ত আপোনালোকে যোনটো ফাৰ্ষ্ট আমাৰ ডেলিভাৰী ব্লগত দেখা হৈছে য'ত খানাপাৰাত আমি মাল ডেলিভাৰী কৰিলোঁ তো আজি খানাপাৰাত গৈ আছোঁ তাতে ইনষ্টলমেণ্টটো হ'ব বাকী কি ক'ত কেনেকুৱা কৰা যায় আপোনালোকক দেখা দিম চাই খানাপাৰা আহি পালোঁ আমাৰ আজি ফাৰ্ষ্ট লোকেশ্যন আৰু কামত আমাৰ থাৰ্ড ডে চাই থাকিব সেইটো ঘৰটোও দেখাই দিম আপোনাৰ লাষ্ট ব্লগত আপোনাৰ যোনটো ফাৰ্ষ্ট ব্লগত দেখা পাইছে ঘৰটো তথাপি আজি মই প্ৰপাৰলি ঘৰটো দেখাই দিম কেনেকুৱা কি পৰিস্থিতি ঘৰটো হয় তেওঁলোকে চাই থাকিব ফাৰ্ষ্ট লোকেশ্যন আহি গ'লোঁ তো অলপমান জেগাবোৰ চাই আছোঁ কেনেকুৱাকৈ ল'ৰাবোৰ উঠিব পাৰে বিল্ডিঙৰ ওপৰত বাকী ঘৰৰ বস্তুটোও দেখাই আছোঁ আপোনালোকক এনেকৈ এইটো চিৰি উঠিব লাগিব চিৰিটো ইমান ভাল নহয় আৰু টিংটোও পুৰণা হৈ গৈছে বাকী ওপৰৰ টিংটো ঠিকেই আছে কি কৰোঁ দেখাই থাকিম চাই থাকিব গৈছে আৰু ওপৰত পেনেলো বহোৱা হৈ গৈছে আপোনালোকক দেখুওৱা হোৱা নাই কিবা বস্তু ল'ব গৈছিলোঁ আৰু লগতে আমাৰ আৰ্থিঙৰো কাম এইপিনে হৈ আছে তো অলমষ্ট এইটো আপোনালোকক কোৱা নাই এইটো 3 কিলোৰ হয় আৰু লগতে লোকেশ্যনটো আপোনাৰ খানাপাৰা ব্ৰিজ পাৰ কৰি কেনে আপোনাৰ গ্ৰীণ উডলেণ্ড আছে তাৰ ভিতৰত সোমাই আহিব লাগিব তো এইখিনিয়ে বাকী আপডেট কি কৰি আছোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব গাড়ীত কিবা এটা বস্তু পোৱা নাই চাওঁ সেইটো পাওঁ নে নাপাওঁ নামবিলাকো নাজানো কি বস্তুবিলাকৰ দেখাই আছোঁ চাই এইটো বস্তুটো বিচাৰি আছোঁ তো সৰু চাইজৰ লাগে আমাৰ ডাঙৰ চাইজৰ আছে মই দেখা টাইপ লাগিছিলে চাওঁ বিচাৰি লওঁ থাকিব পাৰে সেয়া চলাৰ এই ঘৰটো লাগি আছে অলপ আফ হৈ যায় ৰাস্তাটো আপোনালোকক যিহেতু মই দেখাইছোঁৱে কেনেকুৱা টাইপৰ ৰাস্তা হয় বাকী চাই থাকক কিমান কাম আগবাঢ়ে বাকী আমাৰ অলমষ্ট আমাৰ কাম হৈ গৈছে আৰ্থিঙৰ কাম হৈ গ'ল জাষ্ট চব এতিয়া কানেকশ্যনৰ কাম বাকী আছে কানেকশ্যনৰ কাম খতম হোৱাৰ পিছত টেষ্টিং হ'ব টেষ্টিং হোৱাৰ পিছত আমাৰ কাম কমপ্লিট হৈ যাব এইটো আমাৰ আলিদা ওপৰত কাম কৰি আছে লগতে ৰাস্তাটোতো আপোনালোকক দেখাইছোঁৱে চাই থাকক অলপমান ঠেক হয় ৰাস্তাটো তথাপিও কাম আমাৰ হৈ গৈছে আমাৰ অলমষ্ট কাম হৈ গ'ল 90% কাম হৈ গ'ল এতিয়া টেষ্টিঙৰ কাম যোনটো ইনভাৰ্টাৰৰ লাইট জ্বলি গৈছে অলপ চলপ কাম আছে বাকী আপোনালোকক কামটো খতম হোৱাৰ পিছত লগ পাইছোঁ চাই থাকিব আমাৰ ওপৰৰ কাম হৈ গ'ল তলৰ কাম হৈ গ'ল তাৰ হাত ভৰি ধুই কেনে আমাৰ বেলেগ এটা ডেষ্টিনেশ্যন আছে যদি তাতেও যাম আপোনালোকক দেখাই থাকিম বাকী এইখিনি জেগাটো ভাল আপোনাৰ গ্ৰীণি আৰু যিহেতু সোমাই কেনে আমি গ্ৰীণ উডলেণ্ড পাইছোঁ সেইকাৰণে জেগাটোও গ্ৰীণি এইটো ঘৰৰ বেক চাইড হয় চাই থাকিব এই আমাৰ খানাপাৰাৰ কামটো খতম হৈ গ'ল এতিয়া আমি বেক টু গুৱাহাটী বুলিয়ে কওঁ আমাৰ হোম লোকেশ্যন তো ইউ টাৰ্ণ মাৰিব লাগে যোনটো গণেশ মন্দিৰৰ পৰা যোনটো ইউ টাৰ্ণ মাৰা যায় তো চাই থাকক দেখাই আছোঁ বাকী আজি আমাৰ হেড ড্ৰাইভাৰ প্লাছ সব কাম এইপিনে the next day আজি 4th ডে ইনষ্টলেশ্যনৰ তো আজি ছানডে তো মৰ্ণিং মই গীৰ্জা গ'লোঁ তো সেইকাৰণে মৰ্ণিঙত কি কাম হ'ল মই দেখাব পৰা নাই তো গীৰ্জা গৈ কেনে ঘৰ আহি কেনে অলপমান কাম আছিলে কামটো কৰি কেনে তো মই আহি গ'লোঁ আমাৰ এইটো লোকেশ্যন হয় আপোনাৰ মডাৰ্ণ স্কুল নিয়াৰ নামঘৰ পথ চেউচপুৰ বুলি পৰে ওচৰতে আৰু ইয়াতেও আপোনাৰ লাগি আছে টাটা 3 কিলো বৰ্ডৰ তো ওপৰৰখিনি মই দেখাই দিম তো ইয়াতে মিটাৰৰ কাম হৈ গৈছে প্লাছ ওপৰত কিবা লাইনৰ কাম কৰিছে আৰু লগতে বৰষুণ দি আছে তো গমেই পায় বৰষুণ দিলে কামবোৰ অলপমান শ্ল' হৈ যায় বা কামবোৰ নহয় আৰু গম পোৱাত কিছুমান বস্তুও নাছিলে তো চৰ্টেজ হৈ আছিলে তো বস্তুবিলাকো অনা হ'ল সেইকাৰণে অলপমান সময়টো লাগি গ'ল তো বাকী কিমান দেৰিলৈকে আগবাঢ়ে বা কিমান দূৰ আগবাঢ়ে আপোনালোকক দেখাই দিম চাই থাকিব যি কামত ভয় আছিলে সেই কামটোৱে হ'ল বৰষুণ হেভিকৈ আহি গ'ল তো কামটো আমাৰ অলপমান ষ্টপ হ'ব উপায় নাই ৰখি থাকিব লগা হৈছে তো দেখা দেখিম কিমান টাইম লাগে এতিয়া আপোনাৰ সময় ক'ব গ'লে সময় আপোনাৰ 4টা বাজে তো
বৰষুণ দিয়াৰ কাৰণে অলমষ্ট আপোনাৰ আন্ধাৰ হৈয়ে যাব কিমান দেৰিলৈকে কাম আগবাঢ়ে দেখা দেখি বৰষুণ কমি কেনে এতিয়া আমাৰ মিটাৰৰ কাম বোলে হৈয়ে গৈছে তাৰ অকণমান বাকী আছে বাকী ওপৰত কি কৰি আছে আপোনাক মই দেখাম গৈ কেনে দেখাই আছোঁ চাওক আপোনাৰ আপ এইটো 2 ফ্ল'ৰ হয় 5 কিলো লাষ্ট আপোনাৰ 5 কিলো যোনটো পেনেল লগোৱাত দেখাইছিলোঁ চিৰিত কেনেকুৱাকৈ উঠাইছে সেম আজিও সেনেকুৱাই উঠাব লগা হ'ল তথাপি ইয়াতে ভাল কি হৈছে কি আপোনাৰ এইটো 3rd ফ্ল'ৰ নহয় এইটো 2nd ফ্ল'ৰ হয় সেইকাৰণে বাকী ইয়াৰ পৰা আপোনাৰ গোটেই মডাৰ্ণ স্কুল বা আপোনাৰ কাহিলীপাৰা গোটেইখিনি দেখা পায় তো ওপৰৰ ছেকশ্যনত আপোনাৰ চলি আছে এইটো ইনভাৰ্টাৰ চৰি এইটো আৰ্থিঙৰ কাম চলি আছে আৰ্থিঙৰ কাম প্লাছ পেনেলটো বহা হৈ গৈছে কানেকশ্যনৰ কাম আছে বাকী তলতো দেখাইছোঁ আপোনালোকক য'ত ইনভাৰ্টাৰৰ কাম মিটাৰৰ কাম কৰা গৈছে তো চাব পাৰিছে ওপৰৰ পৰা গোটেই কাহিলীপাৰা প্লাছ আপোনাৰ ওচৰৰ পাজৰৰ যি লাল গণেশ এৰিয়া বা পাহাৰ চব দেখা পায় লগতে আমাৰ এইটো ব্ৰাইট উইংছ মাৰ্কেটিং তো আমিয়ে কৰি আছোঁ 3 কিলোৰ হয় এইটো যিহেতু কৈছোঁ আপোনাক 3 কিলোৰ হয় টাটাৰ তো কাৰোবাক যদি টাটাৰ ছেটো লাগে তো আমাৰ পৰা টাটা ছেটো পাই যাব কমপ্লিট ছেট প্লাছ কেনেকুৱা কি কাম কৰা যায় আমাৰ লগত থাকি কেনে আপোনালোকে শিকিও যাব পাৰিব তেওঁলোকে চাই থাকিব তো ইয়াতে আপোনাৰ কি হয় য'ত আপোনাৰ কাম কৰি উঠি কেনে লাইভ লোকেশ্যন মাৰিব লাগে তো লাইভ লোকেশ্যনটোৰ কেমেৰাটো মই আজি ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ কেনেকুৱা কি হয় চাই থাকোঁ কাম হৈ গ'ল ওপৰত যি বস্তুবোৰ আছিলে চব আমি তলত নামাই আছোঁ তাৰ কামবিলাকো হৈ গ'ল তো লগ পাই আছোঁ আপোনালোক তলত গৈ কেনে কিবা চাও দিছে বোলে যাৰ ঘৰত আমি লগাব আহিছোঁ তো চাও দিছে তো চাহ তাহ খাই কেনে বাকী আমাৰ তলৰ কামবিলাক বাকী আছে তাৰপিছত আমাৰ আজি 3 কিলোৰ টাটাৰ পেনেল লগোৱা হৈ যাব টেষ্টিংটো কৰা হ'ব যিহেতু এতিয়ালৈকে আপোনাৰ আন্ধাৰ হোৱা নাই আৰু পোহৰ থকালৈকে আপুনি টেষ্টিঙৰ কামটো কৰিব পাৰে আন্ধাৰ হোৱাৰ পাছত আপুনি টেষ্টিঙৰ কামটো কৰিব নোৱাৰে তো বাকী কি কৰোঁ কি নকৰোঁ আপোনাক দেখা থাকিম ব্লগটোত কণ্টিনিউ হৈ থাকিব